আজি আমি আহিছোঁ দীঘলী পুখুৰীৰ পাৰলৈ। সেইদিনা যে দেখাইছিলোঁ আমাৰ দীঘলী পুখুৰীটো, তাৰ পাৰত আজি আমাৰ খানা আছে। সেইদিনা আমি বগৰী খাবলৈ আহিছিলোঁ আৰু আজি আহিছোঁ আমি তাত খানা খাবলৈ, মানে মাছ মাৰিবলৈ আহিছোঁ। আৰু এইফালে আমাৰ ৰান্ধনী বাইদেউহঁত আগতীয়াকৈ আহি যা যোগাৰ কৰিয়ে আছে। ডাঙৰ বাই সৰু বাই বেঙেনা পৰিছে, আইমানুৱে কিবা কিবি সহায় কৰি দি আছে। আৰু এইফালে আমাৰ ভাত বনাই অনা হৈছে, যিহেতু আমি ইয়াত ভাত পানী নবনাওঁ। এইফালে মা আৰু সেইফালে আছে পাপা, ভাইটি, ভবাদা, নৌতম, আমাৰ জানমণি, বিশাল, সকলোবোৰ আছে মানে। আৰু এইফালে চাওক আমাৰ মাছুৱাইসকলে কেনেকৈ মাছ ধৰিছে, দেখিছে? এনেকুৱা মাছ ধৰা আপোনালোকে মানুহ ক'তো দেখা নাপাব, কিন্তু একমাত্ৰ আমাৰ মানুহকেইজনকে পাব, একদম মানে ইমানেই এক্সপাৰ্ট। সেয়াই আৰু কি ক'ব, মাছ কিন্তু হ'লে দুটাহে পালোঁ দেই। সেইখিনি সময়ত মই আৰু দেখাবলৈ নহ'ল আৰু যি অৱস্থা হ'ল। আৰু আমাৰ চুক্তিটোৱে কিবা কিবি মোক কৈ আছিলে দেই। বাকী মই মানে চাই আছোঁ আজি চবকে, বোলো আজি মই কাম নকৰোঁ, মই আজি চাম খাম, মোৰ সেইবোৰেই কাম আজি বোলো। আৰু সেয়া পাপাই আকৌ জাল মানে পাতিবৰ কাৰণে, যিহেতু মাছ পোৱা নাই, গতিকে কিবা কিবি আকৌ জালৰ কাৰণে ঠিক কৰি আছে। আৰু এইফালে যে দেখিছে মাংসৰ জোল, এয়া আচলতে পথাৰৰ নহয়, এয়া আমাৰ ঘৰৰহে। মই মানে মা ঘৰলৈ আহিলোঁ, মা ঘৰতো আজি আলহী আহিব, সেইকাৰণে ইয়াতে মা মানে ভাত পানী বনাবৰ কাৰণে অকণমান দিগদাৰ হয়। মই বোলো অকণমান সহায় কৰি দিওঁগৈ, জানোকো যিহেতু মাৰ লগত থৈ গৈছোঁ। মায়ে পানীলাও বিলাহী সিজাই থৈছিলে, সেয়াৰে মই মাছৰ জোল বনালোঁ আৰু ব্ৰইলাৰ মাংস বনালোঁ। মাংসখিনি মানে অলপ টাইম কেৰাহীত ভাজি মই একদম কুকাৰত দিলোঁ, ইনষ্টেণ্ট হৈ গ'ল আৰু ব্ৰইলাৰ মাংস। আৰু এইফালে মই ভাবিছোঁ ভাত কেইটামান খাই যাওঁ, তাত বা কিমান দেৰি হয়। কিন্তু কি জানেনে, ভাত বাঢ়িব লৈছোঁ, তেনেকুৱাতে মোৰ ফোন আহিলে যে আহা আমি ভাত খাবলৈ ৰৈ আছোঁ। আৰু মই ভাত কেইটামান লৈছোঁ। তাৰপিছতে এয়া মই ওলালোঁ, এতিয়া যাওঁ পথাৰলৈ, যিহেতু মোৰ কাৰণে ৰৈ আছে। আৰু এইবোৰ চাওক চিপছ কিনি লৈছোঁ সিহঁতৰ কাৰণে। বাকী পথাৰত গৈ আপোনালোকক আকৌ দেখাম। আৰু মই যিহেতু বসন্তীখন লৈ আহিছোঁ, সৰুবা বসন্তীখন লৈ আহিছোঁ, গতিকে মই অকলে যাব লাগিব, আহোঁতেও অকলেই আহিছোঁ। গতিকে এতিয়া আৰু মই ভিডিঅ' চিডিঅ' নকৰোঁ দেই, একদম পথাৰত লগ পামগৈ আপোনালোকক। মোৰ কাৰণে ৰৈ থকা বুলি কৈ জানমণিহঁতে সকলোৱে ভাত খালেই। আৰু এইফালে সৰুবা আৰু আইমানুৱে খাই আছে, ময়ো একদম ধুমাধুম বোলো ঘৰত যি খাই আহিলোঁ ইয়াতো খাই লওঁ আকৌ, যিহেতু মই খোৱাত বহুতেই ভাল। কিন্তু মোৰ স্বাস্থ্যটো মানে বহুত ভাল আৰু দেই, মই বহুত ক্ষীণমিন ছোৱালী, গতিকে মই বহুত খাব পাৰোঁ। আৰু সেইকাৰণে এয়া বোলো ভাবিছোঁ খাই লওঁ। সিহঁতৰ কাঁহীখন দেখাইছোঁ আৰু মাছ মানে কি পালে দেখাইছোঁ। সৰুবাই সদায় মাছৰ মাথাই খাই ভাল পায়, গতিকে মাছৰ মাথা লৈছে। বাকী বিলাহী চিলাহী চব লৈ লৈছে, মানে আনকি সিহঁতে কমলা পৰ্যন্ত লৈ লৈছে জানানে ভাতত। আৰু মই মানে কিমান সোপা ভাত লৈছোঁ চাওক, কাৰণ যিহেতু মই ঘৰতো এসোপামান খাই গৈছোঁ, গতিকে ইয়াতো ভাবিছোঁ সৰহকৈ একাহীমান খাই দিম, আৰু কলপাততে দিছে। আৰু এইফালে এয়া গোটেই চৰিয়াটোকে লৈ লৈছোঁ, খাওঁ নাখাওঁ ডাঙৰ কথা নহয় দেই, লৈছোঁ যে সেইটো ডাঙৰ কথা। আৰু আমাৰ চুক্তিহঁতে কিবা কিবি কৈছে, বিশালেও মোক কিবা কিবি কৈছে, বিশালে এনেকৈ খাইছে বাতিত। আৰু জানমণিক অলপ দেখাই দিছোঁ। আৰু মাজতে আৰু এজনী মই দেই, মই মানে ওলাই থাকোঁ যেতিয়া তেতিয়া, মই নোলালোঁ জানেনে। মই ভাবিছিলোঁ মই ওলাইছোঁ বুলি, সুধি আছোঁ সিহঁতক ওলোৱা বুলি কৈছে, কিন্তু মই নোলালোঁ, এতিয়াহে ওলাইছোঁ। এয়া আৰু খাই লওঁ দিয়ক ৰাইজ। বাকী ভাত পানী খোৱা হৈ গ'ল। আৰু এতিয়া চচকেৰাহী ধোৱা, এই কামটো যে একদম বেয়া পাওঁ জানেনে, কিন্তু উপায় নাই আৰু কি কৰিব, কৰিবই লাগিব। এতিয়া যে জুইত বনালে যে আৰু টান লাগে ধুবলৈ, কিন্তু ধুই আছোঁ, মাজি আছোঁ। সিহঁতে ধুই দিছে, মই মাজি দিছোঁ। যিহেতু কাম বন একো নকৰিলে ভাবিছোঁ অকণমান কেৰাহীকেইটাকে মাজি পেলাই অকণমান সহায় কৰি দিওঁ আৰু সিহঁতক। সেয়া বাকী ভিডিঅ'টো জানমণিয়ে কৰিছিল। আৰু ইয়াৰ পিছত জানমণিয়ে মই এখুন্দা ভালকৈ লাগি লৈছোঁ দেই। জানমণিয়ে মোক নথয় কয়, সেইকাৰণে জানমণিৰ লগত এখুন্দা লাগি লৈ ঘৰলৈ আহিলোঁ এতিয়া। আৰু মাৰ ঘৰত যে ভাত বনাই থৈ যোৱা বুলি কৈছিলোঁ, যিহেতু আলহী আহিব বুলি, সেই আলহীকো অলপ দেখাই দিছোঁ। আলহীয়ে কিন্তু গম নাপায় দেই মই যে ভিডিঅ' কৰি আছোঁ। এইবাৰ মাহঁতৰ খোৱাপাল পৰিছে, গতিকে বৌহঁতে মাহঁতে ভাত খাই আছে আৰু আমি দুজনী বহি আছোঁ। জানক মায়ে ভাত খুৱাই ল'লে মই পথাৰৰ পৰা অহালে, গতিকে আৰু সেয়াই। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চাই আছে যদি পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বাই।